Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম এখন ৰিক্ৰুটমেন্ট নটিফিকেশন। সেই ৰিক্ৰুটমেন্ট নটিফিকেশনটো কোন আহিছে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসাম ৰিক্ৰুটমেন্ট 2024 ঠিক আছে। সো ইয়াৰ আগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আসাম তেওঁৰ এটা ভাষ্যত তেওঁ জনাইছিল যে ডিএমইৰ এক্সামটো পৰীক্ষা সোনকালে হ'ব। সো ইয়াতে ডিএমইৰ যোনটো ৰিক্ৰুটমেন্ট আছিল হেটোৰ ওপৰত এটা ইনফৰমেশন আছে, এডিশনাল ইনফৰমেশন। সো 2008টা গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট ওলাইছিলে। সো এই এডভাৰটাইজমেন্টটো একচুয়ালি বহুত পুৰণা এডভাৰটাইজমেন্ট, কিন্তু পৰীক্ষা পাতিব নোৱাৰিলে এতিয়ালৈকে। 2008টা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ টেকনিক্যাল নন টেকনিক্যালৰ ভ্যাকেন্সিজ ওলাইছিলে ইয়াতে। আৰু ইয়াতে অনলাইন এপ্লিকেশনৰ এতিয়া ডেট এটা নতুনকৈ এক্সটেণ্ড কৰা হৈছে। মই হেতুৰ ওপৰত আপোনালোকক ডিসকাস কৰিম। 20 আগষ্ট 2024 পৰা 31 আগষ্ট 2024 মানে 28 আগষ্ট 2024 পৰা 31 আগষ্ট 2024 কাৰণে এক্সটেণ্ড কৰা হৈছে তিনচুকীয়া মেডিকেল কলেজ এণ্ড হস্পিটেলৰ কাৰণে অনলি ফৰ গ্ৰেড 3 টেকনিক্যাল পোষ্ট ঠিক আছে। গ্ৰেড 3 টেকনিক্যালত আছিলে 1031টা পোষ্ট, তাৰপিছত গ্ৰেড 3 নন টেকনিক্যালত আছিলে 320টা পোষ্ট, আৰু লগতে আপোনালোকৰ গ্ৰেড 4ত আছিলে 657টা পোষ্ট ঠিক আছে। এইখিনি আগৰে হয়। সো ইয়াতে যোনটো ইনফৰমেশন আছে এডিশনাল ইনফৰমেশনটো এইটোৱে হ'ল যে দ্য ৰিজিউম অনলাইন এপ্লিকেশ্যন প্ৰচেছ ইজ অনলি টু ফিল দি পোষ্ট অফ ষ্টাফ নাৰ্ছেছ ইন দি ৰিচেণ্টলি এষ্টাব্লিছ তিনচুকীয়া মেডিকেল কলেজ এণ্ড হস্পিটেল ঠিক আছে। সো তিনচুকীয়া মেডিকেল কলেজ এণ্ড হস্পিটেল যোনখন ৰিচেণ্টলি এষ্টাব্লিছ কৰা হৈছে তাৰ কাৰণে ষ্টাফ নাৰ্ছেছবিলাকৰ কাৰণে ৰিক্ৰুটমেণ্ট কৰিবৰ কাৰণে অনলাইন এপ্লিকেশ্যন ৰিজিউম কৰা হৈছে। অলৰেডি অনলাইন এপ্লিকেশ্যন হৈ গ'ল বহুতৰ, খালি ষ্টাফ নাৰ্ছেছ যোনখিনি গ্ৰেড 3 টেকনিক্যাল বুলি ধৰা হয়। সো গ্ৰেড 3 টেকনিক্যালৰ ষ্টাফ নাৰ্ছৰ যোনখিনি পোষ্ট আছিলে সেইখিনি ফিল কৰিবৰ কাৰণে এই অনলাইন এপ্লিকেশ্যনটো খুলি দিয়া হৈছে 20 আগষ্টৰ পৰা 31 আগষ্টলৈকে। আৰু ইয়াতে আৰু এটা কথা কৈছে, হেন্স কেণ্ডিডেটছ কেন এপ্লাই অনলি ফৰ গ্ৰেড 3 টেকনিক্যাল পোষ্ট during this period of 28 August 2024 to 31st August 2024. The candidates who are going to apply, the age limit will be calculated as on 1st January 2024. So ইয়াতে age limit যিসকলে এই গ্ৰেড 3 টেকনিক্যাল ষ্টাফ নাৰ্ছৰ কাৰণে এপ্লাই কৰিব তিনচুকীয়া মেডিকেল কলেজ এণ্ড হস্পিটেল তেওঁলোকৰ এজ লিমিটটো 1st জানুৱাৰী 2024 পৰা ধৰা হ'ব ঠিক আছে। এজ লিমিট বেলেগ বেলেগ আছিলে, মিনিমাম 18 বছৰ হ'ব লাগিছিলে আৰু মেক্সিমাম 40 ইয়াৰ্ছ আপাৰ এজ লিমিট 1st জানুৱাৰী 2023 ধৰা হৈছিলে। কিন্তু এইবাৰ যিহেতু 2024 আকৌ নতুনকৈ এক্সটেণ্ড কৰা হৈছে, সো এইবাৰ এজ লিমিট 1st জানুৱাৰী 2024 ধৰা হ'ব। আৰু কেটেগৰী ৱাইজ এজ লিমিট আছিলে 3 ইয়াৰ্ছ, 5 ইয়াৰ্ছ, 10 ইয়াৰ্ছ। OBC MOBC কাৰণে 3 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যন আছিলে মানে 43 ইয়াৰ্ছলৈকে। SC ST কাৰণে 5 ইয়াৰ্ছ আপাৰ এজ ৰিলেক্সেশ্যন মানে 45 ইয়াৰ্ছলৈকে। আৰু পাৰ্চনছ উইথ ডিছেবিলিটি PWD কেণ্ডিডেটছখিনিৰ কাৰণে 10 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছিলে মানে 50 ইয়াৰ্ছলৈকে ঠিক আছে। এপ্লিকেশ্যন ফিজ নাই ইয়াতে। সো আৰু কাৰোবাৰ যদি কিবা কোৱাৰি থাকে তেতিয়াহ'লে এই নাম্বাৰটো 7977259728 এইটোত কল কৰি আপোনালোকে সুধিব পাৰে 10 AM to 6 PM ভিতৰত ঠিক আছে। সো বাকী এইখিনি আছিলে। এইটো অনলাইন এপ্লিকেশ্যন কমপ্লিট হোৱাৰ পিছত চাগে পৰীক্ষা অনুষ্ঠিত কৰিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অলৰেডি এইটোৰ ওপৰত জনালে বহুতখিনি কথা। আৰু বাকী আপোনালোকে এবাৰ অফিচিয়েল ৱেবছাইট ডিএমইৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই যিসকলে পৰীক্ষা দিম বুলি ভাবিছে তেওঁলোকে এবাৰ জনাই দিব। আৰু অনলাইন এপ্লিকেশ্যন এই পৰীক্ষাটোৰ 7 ফেব্ৰুৱাৰী 2023 পৰা ষ্টাৰ্ট হৈছিলে, 28 ফেব্ৰুৱাৰীলৈকে অনলাইন এপ্লিকেশ্যন আছিলে। আকৌ অনলাইন এপ্লিকেশ্যন সাবমিশন তিনচুকীয়াৰ এতিয়া নতুনকৈ খুলিছে 20 আগষ্ট 2024 পৰা 31 আগষ্ট 2024। সো এতিয়ালৈকে পৰীক্ষা অনুষ্ঠিত কৰাই নাই, অলমষ্ট 1.5 বছৰতকৈ বেছি হৈ গ'ল। সো সোনকালে অনুষ্ঠিত কৰিব বুলি যিহেতু আমাৰ অনাৰেবল চিফ মিনিষ্টাৰে যিহেতু প্ৰতিশ্ৰুতি দিছে কেণ্ডিডেটসকলক, সো আপোনালোকে প্ৰিপেৰেশ্যন এৰি নিদিব, কৰি থাকক ঠিক আছে। সো এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। কাৰোবাৰ যদি কনফিউজন আছিলে তেতিয়াহ'লে ক্লিয়াৰ হৈ গ'ল। তিনচুকীয়া মেডিকেল কলেজ এণ্ড হস্পিটেলৰ গ্ৰেড 3 টেকনিক্যালখিনিৰ কাৰণেহে এই ডেটটো এক্সটেণ্ড কৰা হৈছে, সো ষ্টাফ নাৰ্ছৰ কাৰণে। সো এইখিনিয়ে আছিলে। আৰু লগতে আপোনালোকে যদি বাকী আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কোৰ্চেছ কিছুমান এভেইলেবল আছে। আৰু কোনোবাই যদি মোৰ পৰা কিবা আগতে কোৰ্চ কিনি থৈছিলে তেতিয়াহ'লে এবাৰ জনাই দিব কোনটো কোৰ্চ কিনি থৈছিলে, কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ একেই হ'ব পাৰে। সেইখিনি বাদ দি পেলাই আপোনালোকৰ যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব নতুন কোৰ্চটোত সেইখিনি ল'লে হ'ল, তেতিয়াহ'লে প্ৰাইচটো কমি যাব। আৰু লগতে কোনোবাই যদি আগতে মোৰ পৰা কোৰ্চ কিনে তেতিয়াহ'লে ডাইৰেক্ট কিনিব পাৰে। কোৰ্চেছবিলাক হ'ল APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত। APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCLৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে। জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথামেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত। আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট ল'ম বুলি ভাবিছে তেতিয়াহ'লে তেওঁলোকক এক্সটাৰ্নেল লিংক এটা শ্বেয়াৰ কৰিম। কোৰ্চ কিনিলে মানে তাতে 3000 MCQs আপোনালোকে পাব প্ৰেক্টিছ কৰিবৰ কাৰণে উইথ এক্সপ্লেনেশ্যন একাউণ্টেঞ্চিৰ। এইটো ফ্ৰী হয়, যিহেতু এক্সটাৰ্নেল লিংক সেইটো ফ্ৰী হয়। তাৰপিছত APSC ৰিচাৰ্চ এছিষ্টেণ্টৰ পৰীক্ষা 25 আগষ্ট 2024 হ'বলৈ গৈ আছে 25 আগষ্টত। সো ৰিচাৰ্চ এছিষ্টেণ্টৰ কোৰ্চটো আপোনালোকে ল'ব পাৰে। আজিতো 21 তাৰিখ হ'লে 400ত এভেইলেবল আছে APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টত। আৰু APSC CC প্ৰিলিমিনাৰী 2024-25 কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত। CC প্ৰিলিমিনাৰী নেক্সট ইয়েৰ মাৰ্চত অনুষ্ঠিত কৰিব।
APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ CDPৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ ₹300 আৰু অপশ্যনেল ছাবজেক্ট কাৰ কি আছে এবাৰ জনাই দিব কোৰ্ছটো ল'লে মানে তেতিয়া অপশ্যনেল ছাবজেক্টৰ এক্সটাৰ্নেল লিংকো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম যদিহে সেই অপশ্যনেল ছাবজেক্টটো এভেইলেবল থাকে বাকী অপশ্যনেল ছাবজেক্টৰ এক্সটাৰ্নেল লিংকটো ফ্ৰীলি এভেইলেবল আছে আপোনালোকে তাৰ কাৰণে পে' কৰিব নালাগে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ দামহে ₹300 আৰু CDPৰ পৰীক্ষা 21 আৰু 22 ছেপ্টেম্বৰত অনুষ্ঠিত কৰিব APSC 21 আৰু 22 ছেপ্টেম্বৰত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ADRE 2.0 ফুল কোৰ্ছ এভেইলেবল আছে 350 ADRE পৰীক্ষা আপোনালোকে জানে ছেপ্টেম্বৰ অক্টোবৰত স্কেডুল কৰা হৈছে এতিয়ালৈকে অফিচিয়েলি ডেটকেইটা ফিক্স কৰা নাই টেণ্টেটিভ ডেট চ' সেবা SLRCৰ যোনটো অফিচিয়েল ৱেবছাইট তাতে আপোনালোকে ডেট যেতিয়া ফিক্স কৰিব এক্সামিনেশ্যন প্ৰগ্ৰেম যেতিয়া ফিক্স কৰিব তেতিয়া তেওঁলোকে অৱগত কৰিব চ' মই আপোনালোকৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিম বাৰু বাকী উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ পৰীক্ষাটো সোনকালে অনুষ্ঠিত কৰিব বুলি শুনিছোঁ তাৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 350 আসাম পুলিচৰ পৰীক্ষাৰো নটিফিকেশ্যন সোনকালে আহি যাব এইটো মাহৰ লাষ্টৰ ফালে নহ'লে ছেপ্টেম্বৰ 1st উইকত তাৰ কাৰণে SI কনষ্টেবল আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 350 আৰু APSC কম্পিউটাৰ অপাৰেটৰ পৰীক্ষা 8 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলৈ গৈ আছে 8 ছেপ্টেম্বৰ তাৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300 APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰৰ পৰীক্ষাটো টেণ্টেটিভলি অক্টোবৰত হ'বলৈ গৈ আছে তাৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300 আৰু এই কোৰ্ছখিনি আপোনালোকে PDF ফৰ্মেটত পাই যাব লগতে কাৰেণ্ট এফেয়াৰ্ছ এতিয়া বৰ্তমান জানুৱাৰী 2023 পৰা জুলাই 2024 লৈকে কভাৰ কৰা হৈছে আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছ আগষ্ট মাহটো কমপ্লিট হৈ ছেপ্টেম্বৰ পালেহি পাবগৈ চ' কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব তাৰ কাৰণে আপোনালোকে এডিশ্যনেলি একো পইচা দিব নালাগে কোৰ্ছ কিনাৰ পিছত লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে জাষ্ট হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্ট শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম কোৰ্ছত কি থাকিব সেইখিনি জনাই দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব ঠিক আছে আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আৰু যোনখিনি কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব আৰু এবাৰ কৈছোঁ কাৰণ কিছুমান কোৰ্ছৰ মেটেৰিয়েলছ সিমিলাৰ হ'ব পাৰে যিহেতু আজিকালি আসাম গভৰ্ণমেণ্ট হওক বা APSC হওক চিলেবাছ আৰু এক্সাম পেটাৰ্ণবিলাক আইডেণ্টিকেল হয় চ' সেইটো কাৰণে আগতে কিবা যদি মেটেৰিয়েলছ কমন পৰিছে তেতিয়াহ'লে এতিয়া নল'লে হ'ল বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনিৰ কথা উল্লেখ কৰি দিছোঁ এবাৰ চাই ল'ব পাৰিব লগতে মোক কণ্টেক্ট কৰিব পাৰিব কোনটো কোৰ্ছ লাগে জনাব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু লগতে এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম